নামৰ আমাৰ নিজৰ ভণ্টি ৱৰ্ল্ড কাপ জয় কৰি আমাক গৌৰৱান্বিত কৰা উমা চেত্ৰী ডাঙৰীয়ানী মঞ্চত উপবিষ্ট শোণিতপুৰ জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয় সম্মানিত প্ৰত্যেকজন গণ্যমান্য ব্যক্তি তথা আমাৰ সকলোৰে অভিভাৱক আমাৰ নয়নৰ মণি মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱ সম্মানিতে মোৰ স্বাভিমানী অসমীয়ালৈ মই গভীৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি মই এই অঞ্চলৰ এজন যুৱক হিচাপে এজন অসমীয়া হিচাপে মই আবেগিক হৈ পৰিছোঁ। মোৰ ক'বলৈ ভাষা নাই। মই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই যেতিয়া আমি লাচিত বৰফুকনৰ ৪০০তম জন্ম শতবাৰ্ষিকী দিল্লীৰ বিজ্ঞান ভৱনত উদযাপন কৰিছিলোঁ তেতিয়া তেখেতৰ গীতৰ মাধ্যমেৰে মই কওঁ যে শৰাইঘাটৰে প্ৰতিআঘাতৰ প্ৰতিঘাত তুমি বীৰ লাচিত ভাঙিলেও কামিহাৰ পোন কৰি ৰাজহাৰ শেষলৈ যুঁজা বীৰ লাচিত। আজি আমি সকলোৱে অসমীয়াই গৰ্বিত সন্তান হিচাপে অসমৰ ভূমিপুত্ৰ হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ কিয়নো আমি আজি ইতিহাস ৰচিছোঁ। আমি অসমীয়াই সন্মান আমাৰ নদুৱাৰ সমষ্টিৰ সন্মান আমাৰ নদুৱাৰ সমষ্টিৰ মোৰ ভাই ককাই আমাৰ আই মাতৃ যুৱক যুৱতী শ্ৰদ্ধাৰ ৰাইজৰ সন্মান ৰক্ষা কৰিবলৈ আমি সক্ষম হলোঁ। মই প্ৰত্যেকজন সুস্থ সুঠাম তেজাল স্বাভিমানী অসমীয়ালৈ চিৰকৃতজ্ঞ। আপোনালোকে ইমান কষ্ট স্বীকাৰ কৰি আজি ওলাই আহি জাতি প্ৰেমৰ জাতীয় দায়বদ্ধতাৰ যি পৰিচয় দাঙি ধৰিছে তাৰ বাবে মই ক'ব পাৰোঁ যে আমি অসমীয়াইক উচিত সন্মান দিবলৈ সক্ষম হৈছোঁ। লগতে মই অসম বুকছ অফ ৰেকৰ্ডছৰ কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে যে আমাৰ এই কষ্টক পকামুৰা পথাৰলৈ আহি অসম বুকছ অফ ৰেকৰ্ডছৰ স্থান দি ৰাজ্যিক অভিলেখ হিচাপে স্বীকৃতি প্ৰদান কৰিলে আমি চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত আৰু আমি দৃঢ় বিশ্বাসী অতি সোনকালে আমাৰ অভিলেখ ৰাষ্ট্ৰীয় অভিলেখ হিচাপে পৰিগণিত হ'ব। তাৰ বাবে মই অসম বুকছ অফ ৰেকৰ্ডছৰ আমাৰ সন্মানীয় কৰ্তৃপক্ষসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰ নদুৱাৰবাসী ৰাইজৰ হৈ অনুৰোধ জনালোঁ। আজি আমি যে ওলাই আহিছোঁ আমি যে তেজাল স্বাভিমানী অসমীয়া ওলাই আহিছোঁ মই ক'বলৈ বিচাৰোঁ যে হেংদাং কোনো মাৰণাস্ত্ৰ নহয়। আমি হেংদাং লৈ আমি ১৩০০ৰো অধিক যুৱকে হাতত হেংদাং লৈ ৫০০ৰো অধিক আমাৰ গুৰখালী ভাই ককাই হাতত খুকুৰি লৈ ২০০ৰো অধিক আমাৰ আদিবাসী ভাই ককাই ধনুকাৰ লৈ ১০০ৰো অধিক আমাৰ বড়ো ভাই ককাই মিট লৈ ১০০ৰো অধিক আমাৰ মিচিং ভাই ককাই য়ক্সা লৈ আমি যে ওলাই আহিছোঁ আমি যে নদুৱাৰৰ যুৱ প্ৰজন্মই হেংদাং দাঙিছোঁ আমি যুদ্ধ কৰিবলৈ হেংদাং দঙা নাই। আমি আমাৰ মাজত থকা যি ভাতৃত্ববোধ আমাৰ সাতাম পুৰুষীয়া অসমীয়া কলা সংস্কৃতি পৰম্পৰা আমাৰ জাতীয় বীৰ অসমৰ সূৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক সন্মান জনাবলৈ আৰু অসম বুকছ অফ ৰেকৰ্ডছত সোণোৱালী পাতত আমাৰ নদুৱাৰ সমষ্টিৰ নাম আমাৰ ভাই ককাইহঁতৰ নাম সোণোৱালী আখৰেৰে লিখিবলৈহে হেংদাং দাঙিছোঁ। হেংদাং হৈছে অসমীয়াৰ সাহসৰ প্ৰতীক। হেংদাং হৈছে অসমীয়াৰ সূৰ্য বীৰ্যৰ প্ৰতীক। গতিকে আজি এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰা প্ৰত্যেকজন ব্যক্তিলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আৰু এটা কথাও লগতে কওঁ যে যদি কোনোবাই ষড়যন্ত্ৰ ৰক্ষা কৰি অসমক
কোনোবা দেশৰ মেপৰ লগত মিলাবলৈ চৰ্চা চলায় অসমীয়াক যদি ৰঙা চকুৰে চাই তেতিয়া কিন্তু নদুৱাৰ সমষ্টিৰ মোৰ ভাই ককাই হওক আমি নিজৰ আত্মবলিদান দি হলেও অসমীয়াৰ সন্মান নদুৱাৰবাসীৰ সন্মান ৰক্ষা কৰিম আমি অসমীয়া জীয়া জাতি আমি অসমীয়া পৰাক্ৰমী জাতি আমি অসমক 17 বাৰকৈ আক্ৰমণ কৰিবলৈ অহা অশুভ শক্তিক আমি অসমীয়াই 17 বাৰ পৰাস্ত কৰিছো আৰু মই আজি আপোনালোকৰে হৈ এজন হৈ মই কওঁ যে আজিৰ আমাৰ যি কাৰ্যসূচী আমাৰ উপস্থিতি আমাৰ অসমীয়াৰ গৰ্জনে মোৰ ভাই ককাইহঁতৰ গৰ্জনে 18 নম্বৰ বাৰ অশুভ শক্তিক পৰাজিত কৰি ধূলিসাৎ কৰিলে বহুত বহুত ধন্যবাদ আপোনালোকে যিমান ধৈৰ্যৰে যিমান একাগ্ৰতাৰে আমাৰ লগত সকলোৰে লগত মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত যে আমি অভিলেখ কৰিবলৈ সক্ষম হলো তাৰ বাবে আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ শেষত পুনৰবাৰ সকলোৱে চিঞৰি কওঁ আহক জয় অসম জয় অসম জয় আমি নীৰৱ নিশ্চিত হাজৰিকাক অশেষ ধন্যবাদ